খন্তেক সময় পিছতে বটদ্ৰৱাৰ যি প্ৰকল্পস্থলী আছে বটদ্ৰৱাৰ প্ৰকল্পস্থলীত এইফালে উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অমিত শ্বাহৰ আগমনৰ কাৰণেই অহা 29 তাৰিখে অমিত শ্বাহ এই প্ৰকল্পস্থলীলৈ আহি পেলাই শুভ উদ্বোধন কৰিব আৰু তাৰ কাৰণেই অসমৰ মুখ্যমন্ত্ৰীয়ে আজি ইয়াত আহি পেলাই উপস্থিত হ'ব। ইয়াত আহি পেলাই তেওঁ নিৰীক্ষণ কৰিব যে প্ৰকল্পস্থলীৰ কামখিনি কিমান ধৰণৰ আগবাঢ়ি গৈছে। 222 কোটি টকাৰে নিৰ্মীয়মান এই প্ৰকল্পস্থলীৰ কাম পূৰ্ণগতিত আগবাঢ়ি গৈছে। মই দেখুৱাই আছোঁ সেই দৃশ্য, প্ৰকল্পস্থলীৰ সেই সম্পূৰ্ণ দৃশ্য মই দেখুৱাই আছোঁ কিদৰে কাম সম্পূৰ্ণ পূৰ্ণগতিত কাম চলি আছে আৰু এই কাম সম্পূৰ্ণ হ'ব 29 তাৰিখৰ আগতেই, অহা 29 ডিচেম্বৰৰ আগতে এই কাম সম্পূৰ্ণ হ'ব বুলি ইতিমধ্যে প্ৰকল্পস্থলীত কৰ্মৰত লোকসকলে আমাক জানিবলৈ দিছে। ইতিমধ্যে বহুকেইজন লোক আহি পেলাই ইয়াতে উপস্থিত হৈছে আৰু তেওঁলোকে মুখ্যমন্ত্ৰীৰ আগমনৰ কাৰণে তেওঁলোকে ইয়াত ৰৈ আছে আৰু অলপ সময় পিছতে আহি পেলাই মুখ্যমন্ত্ৰী ইয়াতে আহি পেলাই উপস্থিত হ'ব। মই প্ৰকল্পৰ সেই সম্পূৰ্ণ দৃশ্য মই দেখুৱাই আছোঁ কিদৰে প্ৰকল্পৰ কাম চলি আছে, সৌন্দৰ্যবৰ্ধনৰ কাম চলি আছে। প্ৰকল্পৰ প্ৰতিটো দৃশ্যই মই আপোনালোকক দেখুৱাই গৈছোঁ কিদৰে প্ৰকল্পত কৰ্মৰত সকলে কাম কৰি আছে। মই ইয়াত তেখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে প্ৰকল্পস্থলীৰ কৰ্মৰ বিষয়ে আপুনি কি ক'ব? প্ৰকল্প যে চলি আছে এই সংক্ৰান্তত কি ক'ব? কেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীৰ আগমন হৈছে? হয়, আগমন হৈছে। আগন্তুক দিনত এই ৰাইজে বহি মানে শংকৰদেৱৰ জন্মস্থানত এনেকুৱা এটা প্ৰকল্প হৈছে, চবেই দেখি পেলাই ভাল পাব। আজি সেই তাকে পৰ্যবেক্ষণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় আহিছে। আৰু প্ৰকল্পৰ পিছত 29 তাৰিখে যিটো ইয়াত শুভ উদ্বোধন হ'ব, শুভ উদ্বোধনৰ পিছত কেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব বুলি আপুনি ভাবে? মানুহ আমাৰ অসমৰ যোনটো শংকৰ সংস্কৃতি, যোনটো ইয়াৰ ওপৰত গোটেই মানুহখিনি ইয়াত আহি ভাল পাব। গোটেই এটা বঢ়িয়া পৰিৱেশ এটা দেখিব পাব। মানে সেইদিনা 29 তাৰিখৰ পিছতে আপোনাৰ টিভিয়ে যেতিয়া ওলাব, তেতিয়া চব মানুহে এটা পৰিৱেশটো গম পাব, তেতিয়া মানুহ হিন্দল ভাঙি ইয়ালৈ আহিব বুলি ধাৰণা। হয়, তেখেতে কৈছে যে 29 তাৰিখৰ পিছত এটা ভাল পৰিৱেশৰ সৃষ্টি হ'ব। ইয়াত যিসকল ভকত বৈষ্ণৱ আছে তেওঁলোক আহি পেলাই উপস্থিত হ'ব, স্থানীয় ৰাইজসকল আহি পেলাই উপস্থিত হ'ব আৰু প্ৰকল্পৰ নিৰ্মাণৰ কাম প্ৰায় 4 বছৰ ধৰি ইয়াত চলি আছে আৰু সম্পূৰ্ণ প্ৰায় অৱস্থাত হৈ আছে। 29 তাৰিখে শুভ উদ্বোধন হ'ব। শুভ উদ্বোধনৰ পিছতেই হয়তো প্ৰকল্পৰ সম্পূৰ্ণৰূপে যিখিনি সৌন্দৰ্যবৰ্ধন বা বাকীখিনি দৃশ্য আমি দেখুৱাবলৈ আপোনালোকক সক্ষম হ'ম। এতিয়ালৈকে যি প্ৰকল্পৰ নিৰ্মাণৰত হৈ থকা কামখিনি আমি দেখুৱাই আছোঁ, প্ৰায় সম্পূৰ্ণ অৱস্থাত হৈ আছে। যিকোনো মুহূৰ্ততে আহি পেলাই ইয়াত এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি পেলাই উপস্থিত হ'ব আৰু ইয়াৰ পিছতে কিন্তু আৰু হিমন্ত বিশ্ব শৰ্মাই অহাৰ উদ্দেশ্যৰ এটাই কাৰণ হৈছে যে তেওঁ পৰ্যবেক্ষণ কৰিব যে 29 তাৰিখে অহা 29 ডিচেম্বৰত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ আগমনৰ পূৰ্বে কেনেকুৱা ধৰণৰ কাম সম্পূৰ্ণ হৈছে সেইটো পৰ্যবেক্ষণৰ কাৰণে ইয়াত আহি পেলাই হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।